কিয় আমাৰ মানুহক বাৰে বাৰে মাৰি থাকিব, কিয় আক্ৰমণ কৰি থাকিব আৰু আমি সহ্য কৰি থাকিম? সহ্য কৰা নহ'ব। কিন্তু আপোনালোকৰ বাই ভনী ককাই ভাই পুত্ৰ সকলো কিন্তু অসমত পঢ়ি আছে। আপোনালোকে বাৰে বাৰে আক্ৰমণ কৰি থাকিব আৰু আমি সহ্য কৰি থাকিম? আমাক আক্ৰমণ কেৱল আমাক মাৰ ধৰ, আমাক মাৰপিট, আমাক গুলিয়াব, আমাক দাহে ঘপিয়াব, আমাক লাঠিৰে কোবাব। আজি নাগা হওক, আজি অৰুণাচল হওক, আজি মেঘালয় হওক, য'তেই নহওক। আৰে মেঘালয় শ্বিলঙত আপোনালোকে যি প্ৰতিবাদ কৰিছে আপোনালোকে কৰি থাকক, কিন্তু আমাৰ মানুহৰ ওপৰত আপোনালোকে কিয় হাত তুলিব? আমাৰ মানুহৰ গাড়ী কিয় আপোনালোকে ভাঙিব? কণ কণ ল'ৰা ছোৱালী আঘাতপ্ৰাপ্ত হৈছে, মহিলা বহুত আঘাতপ্ৰাপ্ত হৈছে। আপোনালোকে চকুৰে দেখিছে নাই? এইটো কিন্তু ভাল কথা হোৱা নাই। আমাৰ দুখীয়া শ্ৰেণীৰ মানুহে, আমাৰ যিসকল চালক আছে, চালকসকলৰ কি দুখ আছে? তেওঁলোকে এমুঠি ভাত মোকলাই আছে, এখন ঘৰ চলাই আছে, এখন সংসাৰ চলাই আছে, এখন ঘৰ সংসাৰ তেনেদৰে চলাই আছে, আৰু আপোনালোকে আক্ৰমণ কৰিব বাৰে বাৰে। কিয় আমাৰ মানুহক বাৰে বাৰে মাৰি থাকিব, কিয় আক্ৰমণ কৰি থাকিব আৰু আমি সহ্য কৰি থাকিম? সহ্য কৰা নহ'ব। কিন্তু আপোনালোকৰ বাই ভনী ককাই ভাই পুত্ৰ সকলো কিন্তু অসমত পঢ়ি আছে, চাকৰি কৰি আছে, বিভিন্ন ক্ষেত্ৰত আছে। কিন্তু আমি বেয়া দৃষ্টিৰে নাচাওঁ। আমাৰ অসমীয়া মানুহে কেতিয়াও বেয়া দৃষ্টিৰে নাচায় আৰু বেয়া কাম নকৰে আৰু মাৰপিট নকৰে। কিন্তু আপোনালোকে বাৰে বাৰে আমাক আক্ৰমণ কৰি লয়, আপোনালোকে আমাক বাৰে বাৰে জোকাই লয়। বন্ধ কৰক এইবোৰ, এই ভণ্ডামি এইবোৰ বন্ধ কৰক, নহ'লে কিন্তু পিটন চলি যাব। আমিও সহ্য কৰি নাথাকিম। আমি আইন, কেৱল আইন সংবিধান সেইটোৱে মানি থাকিলে নহ'ব। আমাৰো তেজ গৰম আছে, আমাৰো গাত তেজ আছে, বল আছে, শক্তি আছে, আমিও কৰিব পাৰোঁ। কিন্তু আমি সংবিধান বাহিৰত নাযাওঁ, আমি আইনৰ বাহিৰত নাযাওঁ, আমি প্ৰশাসনৰ কথা আমি মানি চলোঁ। আপোনালোকৰ দৰে নহয়। যিসকল চালক আছে, চালকসকল কিন্তু যথেষ্ট শিক্ষিত হয়, পঢ়া শুনা হয়, পেটৰ ভাতমুঠিৰ কাৰণে কষ্ট কৰি আছে, আজি সংসাৰখনৰ কাৰণে কষ্ট কৰি আছে। সেয়া অকণমান জ্ঞানী হ'ব লাগে। অসমৰ মানুহ দেখিলেই আপোনালোকে বাৰে বাৰে আক্ৰমণ কৰিব আৰু আমি বাৰে বাৰে সহ্য কৰি যাম, নহ'ব। কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাক অনুৰোধ কৰিছোঁ, আপুনি কিছুমান কথা দৃষ্টি ৰাখিব। আপোনালোকে দেখিছে যে অৰুণাচলৰ বৰ্ডাৰতেই হওক, নাগাসকলেই হওক, আজি খাচীয়াসকলেই হওক, কেৱল অসমীয়া মানুহ বাছি লয়। কিয় হয়? আমি দেখোন কওঁ আমি বাই ভনী, আমি ককাই ভাই, আমি কেৱল কৈ থাকিম আৰু তেওঁলোকে আমাক মাৰপিট কৰি থাকিব আৰু আমি সহ্য কৰি বহি থাকিম। আৰু যদি আমি কিবা এটা ক'বলৈ হয়, আমি আইন বিৰোধী হৈ পৰিম, আমাক নি জেলত ভৰাই থ'ব। নহ'ব নহয় তেনেদৰে। গতিকে আপুনি আপোনাৰ চৰকাৰখনে ইয়াৰ ওপৰত নিয়ন্ত্ৰণ কৰক। কিয় নেকি অসমখন কেৱল মাত্ৰ 3টা দিন বা 4টা দিনৰ কাৰণেহে শান্ত হৈ থাকে। আপুনি চাব, অসমবাসী ৰাইজে চাব যে আমাৰ অসমখনত প্ৰত্যেক 3 দিন 4 দিনৰ মূৰে এটা ইছ্যু, প্ৰত্যেক দিনাই এই আজমলৰ ইছ্যু, এই আমুকৰ ইছ্যু, এই বানপানীৰ ইছ্যু, প্ৰত্যেক দিনাই এটা নহয় এটা ইছ্যু আমাৰ অসমত থাকিবই। আৰু সেইটোক লৈ এটা পৰিৱেশ বিনষ্ট হৈ থাকিবই। কিয় হৈ থাকে? আমি সহজ সৰল, আমি শান্তপ্ৰিয়, আমি অতিথিপৰায়ণ, কেৱল সেইটোৱেই। আমি আৱেগিক, আমি কেৱল এনেদৰে থাকিম। মেঘালয়, আপোনালোকৰ ছাত্ৰ সন্থাই, খাচীয়া ছাত্ৰ সন্থাই আপোনালোকে তাত কি কৰিছে সেইটো মোৰ জানিবলগীয়া কথা নাই। কিন্তু কথা হ'ল, অসমৰ মানুহক আপোনালোকে গাড়ী চাই, নাম্বাৰ প্লেট চাই তেনেধৰণে মাৰপিট কৰাটো যুক্তিসংগত হোৱা নাই আৰু তেনেধৰণে নকৰিব। যদি আমি ইচ্ছা কৰোঁ, আমি বহুত কৰিব পাৰোঁ। কাৰণ আপোনাক কৈ গৈছোঁ আপোনালোকক যে অসমতো আপোনালোকৰ বহুত মানুহ আছে, কিন্তু আমি তেনে কাৰ্য কৰিবলৈ নাযাওঁ। কাৰণ আমি অজ্ঞানী নহয়, সকলো মানুহ শিক্ষিত। তাত আপোনালোকে এটা কথা নাভাবিব যে তেওঁলোকে চালক, তেওঁলোকে টেক্সি চলাই আছে, তেওঁলোকে গাড়ী চলাই আছে, তেওঁলোক অশিক্ষিত নহয়, তেওঁলোক পঢ়া শুনা, তেওঁলোক পেটৰ তাৰণাত তেওঁলোকে কৰিবলগীয়া হৈছে।